বিলাসীপাৰাত দালালৰ ভয়ংকৰ দপদপনি বিলাসীপাৰাৰ নায়েৰ আলগা আৰক্ষীৰ চকীত চলি আছে ভয়ংকৰ দালাল ৰাজ দালাল অবিহনে যেন কোনো কামেই নহয় বিলাসীপাৰাৰ থানা আৰু নায়েৰ আলগা আৰক্ষীৰ চকীত এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে স্থানীয় একাংশ দল সংগঠনে এই দালাল জনলৈ মন কৰক এক মিনিট মানে আপুনি কোন হয় আপুনি যে আপোনাক যে ডেইলি আমি দেখা পাওঁ এইটো হ'ল নাইৰঙ্গা থানা আৰক্ষী হা আপুনি কোন হয় থানাৰ কোন হয় আপুনি কোন হয় এইটো চাওক এইটো নাইৰঙ্গা থানাত মানে ডেইলি যাই থাকে দালালজনৰ নাম আবেদ আলী দালাল আবেদ আলীৰ স্থায়ী ঠিকনা যেন এতিয়া আৰক্ষী চকী পুৱাই আৰক্ষী চকীখনত বহি নিজে এজাহাৰ লিখে আৰু দুই পক্ষক মিলাই দিয়াৰ নামত হাজাৰ হাজাৰ টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে এই ক্ষেত্ৰত স্থানীয় ৰাইজ আৰু বিভিন্ন দল সংগঠনে অভিযোগ উত্থাপন কৰি আহিছে যদিও কোনো গুৰুত্ব নাই নায়েৰ আলগা আৰক্ষী চকীৰ আইচি শ্বাহজাহান আলী প্ৰশ্ন উত্থাপন হৈছে যি সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দালালৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ঠিক তেনে সময়তে বিলাসীপাৰাত দালালৰ ভয়ংকৰ দপদপনি কিয় নিৰ্দেশ দিছে যে অসমৰ ভিতৰত দালাল মুক্ত হ'ব লাগে একেবাৰে অসমৰ ভিতৰত থানা কওক চাৰ্কেল অফিচ কওক যিকোনো অফিচত কওক দালাল মুক্ত হ'ব লাগে কিন্তু আমি বিলাসীপাৰাত দেখা পাই আছোঁ যে দালাল মুক্ত হোৱাটো দূৰৰ কথা মুখ্যমন্ত্ৰীৰ নিৰ্দেশক কোনো ধৰণৰ কাণ খান নাই বিশেষকৈ আমাৰ বিলাসীপাৰা আৰক্ষী চকীৰ অন্তৰ্গত নাইলগা থানাত আজি প্ৰায় 2 বছৰৰ পৰা এজন দালালৰ দপদপনি চলি আছে সেই দালালজনে নিজেই কেছ লিখে নিজে আকৌ আপোচ মীমাংসাৰ নামত মোটা অংকৰ ধন লৈ এইবিলাক লেনদেন কৰি আছে কিন্তু এই অভিযোগ আমি বহুত দিনৰ পৰা আৰক্ষী প্ৰশাসনক জনাই আছোঁ বা অভিযোগ দি আহিছোঁ কিন্তু কোনো ধৰণৰ কাণ খান নাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশকো যে এখেতসকলে ক্ৰেপ নকৰি দালালৰ যি দপদপনি চলিছে এয়া আমি গৰিহণা দিছোঁ আৰু এইজন দালালক অতি সোনকালে এইজন দালালক আমি গ্ৰেপ্তাৰৰ দাবী জনাইছোঁ গ্ৰেপ্তাৰ কৰি দালাল মুক্ত কৰিব লাগে থানাত কোনো ধৰণৰ দালালৰ স্থান দিয়া নহ'ব মুখ্যমন্ত্ৰী নিজে কৈ আছে যে দালাল মুক্ত হ'ব লাগে পুলিচে আকৌ দালালক থানাত যে এণ্ট্ৰি মাৰিব দিছে এইটো কেনেধৰণৰ কথা গতিকে আজি আমি আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছোঁ যে নাইলগাত যি ধৰণৰ দালালৰ দপদপনি চলিছে অতি সোনকালে ধুবুৰী জিলা আৰক্ষী অধীক্ষকে মহোদয়ে এই দালাল ৰাজ বন্ধ কৰি আমাক দালাল মুক্ত এখন সমাজ কৰিব লাগে থানাত কোনো ধৰণৰ দালালৰ এণ্ট্ৰিও নহ'ব সেইটোৱে মুখ্যমন্ত্ৰী নিজে কৈ আছে যে ইজাহাৰ লৈ আহিলে যিজন আৰক্ষী বিষয়া থাকিব তেওঁ নিজে ইজাহাৰ লিখিব কোনো ধৰণৰ মুহুৰী বা বাহিৰা মানুহৰ দ্বাৰা ইজাহাৰ লিখা নহ'ব কিন্তু ইয়াৰ ওলোটা দেখা পাই আছোঁ আমি বিশেষকৈ নাইলগাত যিটো হৈ আছে কিবা কয় আপোনাৰ বিষয়া এজনে লিখাৰ বাহিৰে আমি দেখা পাই আছোঁ এজন মুষ্টিময় এজন ব্যক্তিৰ দ্বাৰাই ইজাহাৰ লেখা হৈ আছে আৰু সেইজন ব্যক্তিয়ে প্ৰত্যেক দিনে আপোনালোকে থানাৰ যিটো চিচি কেমেৰা আছে সেইটো চেক কৰিলে পাই যাব সেইজন দালাল প্ৰত্যেক দিনে এভৰিডে সেইজন দালালৰ এণ্ট্ৰি থানাত হৈ আছে আৰু সেইজন দালালৰ জৰিয়তে মোটা অংকৰ ধন লেনদেন সেইজন দালালে কৰি আছে স্থানীয় ৰাইজৰো অভিযোগ আছে আমিও আমচুৰ ফালৰ পৰা বহুবাৰ অভিযোগ দিছোঁ কোনো ধৰণৰ ইয়াৰ কিন্তু সমাধান নাই সেই দালালজনক কিন্তু নহ'লে পুলিচ আৰক্ষী বিষয়াই নচলে বিশেষকৈ নাইলগা থানাত আমি এইটো দাবী জনাইছোঁ যে নাইলগা থানাত এইজন দালালৰ দপদপনি বন্ধ হ'ব লাগে আৰু ইয়াৰ উচিত শাস্তি হ'ব লাগে এইটোৱে আমি দাবী জনাইছোঁ বিলাসীপাৰাৰ পৰা আব্দুল মজিদৰ ৰিপৰ্ট মাই নিউজ এনিক